গাইজ আমি আহিছোঁ অসমৰ আটাইতকৈ ডাঙৰ ৱাটাৰফল ডিক ৰুটপি ৱাটাৰফল। এতিয়া আমি সকলোৱে গৈ আছোঁ ৱাটাৰফল চোৱাৰ বাবে। আজি ছানডে তথাপি বহুত মানুহ আহিছে, চাইছানে? সকলোৱে গৈ আছে। ৱাও, ইমান সুন্দৰ এটা পৰিৱেশ, সঁচাকৈ চাই ভাল লাগিছে। সকলোৱে ওপৰত উঠি আছে কাষৰ পৰা চাবলৈ। মই গৈছোঁ, মই অকণমান শ্বট লৈছোঁ। এই ৱাটাৰফলটো আছে কাৰ্বি আংলঙত। বহুত ভাল লাগিছে চাই, কাষৰ পৰা চাই একেবাৰে এনেকুৱা লাগি আছে যেন আকাশৰ পৰা পানী নিগৰি পৰি আছে। চাৰিওফালে মানুহ আছে, চাইছেনে? সকলোৱে কোনোবাই চেলফি তুলি আছে, কোনোবাই ৰিলছ বনাই আছে। গাইজ এইফালে চাই কিমান ধুনীয়াকৈ ডান্স কৰি আছে, চাইছেনে আপোনালোকে? এইফালে আমাৰ খানাও ৰেডি হৈ গ'ল। গাইজ এতিয়া আমাৰ খোৱাৰ টাইম হৈ গ'ল, আমাৰ খানা ৰেডি হৈ গ'ল। খোৱা লোৱা শেষ হোৱাৰ পিছত আমাৰ ছাৰে কিবা এটা ডিচিশ্যন লৈছে, শুনকচোন। খোৱা কৰাৰ পিছত খোৱাৰ সময়তে আমি ভাবিলোঁ এটা আৰু অলপ বেলেগ এটা কাম কৰোঁ, যে ইয়াতে বিভিন্ন গাড়ী আহিছে, মানুহ আহিছে, পৰ্যটক আহিছে, গতিকে সেই উপলক্ষে আমি এই ঠাইখনো যিমান পাৰোঁ আমি সেইখিনি চাফ চিকুণ কৰাৰ আমি হেৰিটো হাতত লৈছোঁ। ছাৰে কোৱা কথাখিনি আমি সকলোৱে নিজৰ দায়িত্ব বুলি ল'ব লাগিব। আমি সকলোৱে লাগি গ'লোঁ চাফাই কামত। চাৰিওফালে আৱৰ্জনা প্লাষ্টিকেৰে ভৰা, চাইছেনে? পিকনিক স্থলীটো আমি সদায় ক্লিন ৰাখিব লাগে, কাৰণ আমি সকলোৱে যদি নিজৰ দায়িত্ব বুজি লওঁ তেতিয়াহ'লে পিকনিক স্থান সদায় সুন্দৰ আৰু পৰিষ্কাৰ থাকিব। পৰিৱেশ যাতে দূষিত নহয় তাৰ বাবে আমি সদায় চিন্তা কৰিব লাগে, কাৰণ পৰিষ্কাৰ পৰিৱেশে সুস্থ জীৱনৰ আধাৰ।